নাযায় তেওঁলোকে ভুলকে আনে সেইকাৰণে এষ্টিমেটেড হয় সেইটো পিছৰ মাহত জাপি দিয়ে সেইটো কেনেকুৱা ধৰণৰ কথা কওক সেই দায়িত্বটো আমি কেলৈ ল'ম আপোনালোকে প্ৰতিমাহে দিয়ক আপোনালোকৰ মানুহে কাম কৰিলে চেঞ্জ কৰি দিয়ক ইয়াতে কোনো জাপি দিয়াৰ কথা নাই যেটো হ'ব লাগে হেতুৱে হ'ব লাগে কিন্তু কিছুমান যদি অনিবাৰ্যিত মানে ধৰি লওক প্ৰাকৃতিক কাৰণত তেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ কাৰণে আমি সেইখিনি কাৰেক্টেড মিটাৰ্ছ লওঁ সেইটোৱে মোৰ ক'বলগীয়া কৈছোঁ আৰু এটা দেখাইছোঁ দেই ৰ'ব এওঁ যেতিয়া মানে আমাক উল্টা পাঠ এখন পঢ়াইছে এওঁক মই দেখাব লাগিব বস্তু এটা এই মানুহজন চব বাবুলাল এওঁ দেখিছেনে 8,85,783 টকা আহিছে তেওঁ লাষ্টত কিমানত সেটেল হ'ল জানে 14,142 টকা মিটাৰ বিল পঠিয়াব 8 লাখ অফিচলৈকে ধমকি দিলে 1122 টকাত সেটেল হৈ যায় মই আপোনাক আৰু দেখাইছোঁ ৰ'ব মই আৰু দেখাই আছোঁ আপুনি এটা দুটা বাৰু ঠিকে আছে মই চব বুজি পাইছোঁ কেতিয়া খুলিব অকল সেইটোকে হ'ব বেলেগ কথা এখন চাওক মই এই মিটাৰখন তেওঁলোকলৈ পঠাইছে চাওক এইখন পঠাইছে শিৱ বৰা তেওঁলৈ বিল পঠাইছে 1,13,435 টকা 1,13,435 টকা পঠিয়াইছে তেওঁ যেতিয়া অফিচলৈ আহিলে অফিচত আহি যেতিয়া ধমকি দিলে তেওঁ হৈ গ'ল 1,445 টকা মই এনেকুৱা 1000খন দেখাব পাৰিম মোৰ প্ৰশ্নটো হৈছে শুনক মোৰ প্ৰশ্নটো হৈছে 1 লাখ হোৱাৰ কাৰণে তেওঁ অফিচলৈ আহিছে তেওঁ চকু কপালত উঠিছে 1 লাখ হোৱাৰ কাৰণে 1 লাখ বঢ়াই দিয়াৰ কাৰণে আহিছে কিন্তু 93 টকাটো যে 900 কৰিলে বহুত মানুহ নাহে হয় নে নহয় নৰ্মেলি ভাবি থাকে যে মূল্য বৃদ্ধি হৈছে যেনেকৈ পেট্ৰলৰ দাম বাঢ়িছে যেনেকৈ প্ৰেছাৰ দৰবৰ দাম বাঢ়িছে মূল্য বৃদ্ধি হৈছে বুলি ভাবিছে এই যে 200 300 400 500 যে পকেট মাৰি আছে অসমত আছে 70 লাখতকৈ বেছি কনজিউমাৰ তাৰে যদি 50 লাখৰ পৰা 300কেও যদি পকেট মাৰে কিমান পইচা হ'ব আপোনালোকে ভাবক মাহেকত মই 5টা দেখুৱাৰ পিছতো এওঁলোকে কৈ থাকিব এওঁলোকৰ মতে ঠিক আছে কিন্তু আমাৰ সমস্যাটো হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত যিখিনি বিল হৈছিলে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিল বাঢ়িছে হয় নে নহয় আপোনালোকক কোনোবা পইচা দি আনিছে নি আন্দোলন কৰিবলৈ আপোনালোকে কাৰোবাক বেয়া পাই আহিছে নেকি এখেতৰ যিটো এটিটিউড এখেতৰ মতে হৈছে আপোনালোকে মিছা কথা কৈ আছে মই মিছা কথা কৈ আছোঁ বুজি পাইছেনে এওঁলোক দায়বদ্ধ অফিচাৰ ৰাইজৰ টকাৰে দৰমহা লোৱা অফিচাৰ কিন্তু এওঁলোকে আপোনালোকক প্ৰথম কথা হৈছে আপোনালোকক চোৰ বুলি কৈছে কাৰণ কেলৈ আপোনালোকে বেছিকৈ কাৰেণ্ট জ্বলাই কাৰণে বেছিকৈ বিল আহিছে সেইটো আমি শুনি আছোঁ শুনক ডাইৰেক্ট আপোনালোকক চোৰ সজাইছে আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকে মিছা কথা কৈছে তেওঁলোকে বুজাই আছে কাগজ পত্ৰ দেখাই থকাৰ পিছতো তেওঁলোকে বুজাই আছে যে আমি হেনো মিছা কথা কৈছোঁ আৰু 3 নম্বৰ কথাটো তেওঁ একদম বুকুত হাত থৈ বুকু ফিন্দাই ক'লে আমি এআৰই গাইডলাইনৰ বাহিৰত এটাও কাম নকৰোঁ কিন্তু এইখন গাইডলাইন কিয় নামানে সুধিলে তেওঁ তেতিয়া জিভাখন হৈ যায় এই গাইডলাইনখন কিয় নামানে তাৰ উত্তৰটো দিবলৈ এই গাইডলাইন নিদিয়ে নহয় বেলেগে বাংবিং কথা কৈ আছে কওকচোন আপুনি এইখন নিয়মটো কিয় মানা নহ'ল সেইটো কওক স্মাৰ্ট মিটাৰ লগোৱা সময়ত মই আগৰ কথাটো কমপ্লিট কৰি লওঁ বিল যেতিয়া স্মাৰ্ট মিটাৰ হৈছে অট'মেটিক ডিছকানেকশ্যন অট'মেটিক ৰিকানেকশ্যন এতিয়া এইটো কথা হৈছে তাত 400 টকা কাটি দিয়ে বুলি কৈছে যে যদি -300ত যদি 80 লেভেললৈকে তাত যদি 400 টকা ভৰাই দিয়ে অবভিয়াছলি তাৰ পৰা -300টো কাট খাবই যিটো নেকি নিগেটিভ বেলেঞ্চ আছে কিন্তু কোনো ধৰণৰ এক্সট্ৰা চাৰ্জেছ লোৱা নহয় এইটো মোৰ ফালৰ পৰা মই যিটো মানে আপোনালোকক ক'ব বিচাৰিছোঁ সেইটো কৈছোঁ এটা কাম কৰিছে মই মাজে মাজে কথাটো কৈ যাব লাগিব কাৰণ মিছা কথাই চলি আছে যেতিয়া শুনক এতিয়া মানুহ গৰম হোৱাৰ পিছত তেওঁলোকে চব মানুহকে নলয় শুনক দেই যেতিয়া আন্দোলন হোৱাৰ পিছত ৰ'ব এক ছেকেণ্ড শুনি লওক আন্দোলন হোৱাৰ পিছত অসমৰ ৰাইজক খং উঠাৰ পিছত তেওঁলোকে খেলুক দেখি ৰন্ধা বঢ়া কৰিছে যিবিলাক জেগাত মানুহ গৰম হৈছে যিবিলাক জেগাত মানুহ আন্দোলন কৰিছে তাত বন্ধ কৰিছে কিন্তু যাক চান্স পায় তেওঁলোকক আমি যেহেতু ARC নিয়মখিনি আমি মানি চলোঁ ARC তেনেকুৱা ধৰণৰ কোনো স্কোপ নাই যে প্ৰিপেইডত 400 টকা চাৰ্জ ল'ব তেতিয়াহ'লে এই নিয়মখিনি কিয় নামানিলে SOP-খিনি কিয় নামানিলে আপোনালোকে যদি ইমান নিয়মে মানি লয় এইখন কিয় নামানিলে কেইখন কাৰোবাক গুৱাহাটী দিছিলে নেকি ৰ'ব কাৰোবাক মিটাৰ লগোৱা আগত গুৱাহাটী দিছিলে নেকি এখন জেনেৰেল মেনেজাৰ SOP হয়নে নহয় এখন চিফ ইঞ্জিনিয়াৰ SOP হয়নে নহয় আপুনি কওক প্ৰথমে মই 400 টকা চাৰ্জৰ কথা কৈ আছিলোঁ নহয় আপোনালোকে কৈছে ৰ'ব এক ছেকেণ্ড শুনক ৰ'ব
ৰ'ব আপুনি ক'লে আপুনি অকণমান দেৰি আগত ক'লে যে আমি সকলো এআৰই নিয়ম মানি চলোঁ এই নটিছখন কিয় নামানিলে তেতিয়া মই 400 টকা চাৰ্জৰ কথা কৈছোঁ যিহেতু চাৰ্জখিনি আমি নিজাববীয়াকৈ লগাব নোৱাৰোঁ এইটো নিয়ম নাই মনা যেতিয়া সেইটো নিয়মো এই চাৰ্জখিনি আমি নিজাববীয়াকৈ লগাব নোৱাৰোঁ এইটো অট'মেটিক বস্তুখিনি হয় আপোনালোকৰ ওপৰত চৰকাৰে লৈছে বিজুলী ভৱনে লৈছে ৰ'ব আমি নিজাববীয়াকৈ লগাব নোৱাৰোঁ এইটো অট'মেটিক বস্তুখিনি হয় আপোনালোকৰ ওপৰত চৰকাৰে লৈছে বিজুলী ভৱনে লৈছে ৰ'ব ডিমুৱে লৈছে আমাক দৰকাৰ নাই আমাৰ পকেট মাৰিছে আপুনি ক'ব মই নাজানো ওপৰত নিয়ম বনায় ক'ৰবাত নিয়ম বনায় দিল্লীত বনায় গুজৰাটত বনায় নিয়ম নাই পইচা আমাৰ হাজিৰা কৰা পইচা গৈছে দাদা আমাৰ এইটো অফিচ আমি ইয়ালৈকে আহিম দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ শ্ৰী এজনে কওক এজনে অকণমান ৰৈ দিয়ক মই আজি 1 মাহ ধৰি এইখিনি কৰি আছোঁ এইটো দাদা 15 আগষ্টৰ দিনাখন আপুনি গোলাঘাটত দিব ৰবাৰ্ট মেন্দি কৰি দিছে 15 আগষ্টৰ দিনাখন এইটো মেছেজ তেখেতলৈ দিছে 16 আগষ্টৰ দিনাখন আমি প্ৰতিবাদ কৰিছোঁ তাৰ প্ৰমাণ হৈছে 16 আগষ্টত দিছে মানে 29 তাৰিখৰ ভিতৰত আপোনালোকে জানে 5 দিন বা ডিউ ডেট 15 দিন থাকে 15 দিনৰ ভিতৰত দিছে এইটো আপুনি কৈছে এইটো হৈছে মানে আগৰ কিন্তু এইটো দাদা দিছে কিন্তু এইটো চাওক আপুনি 29 তাৰিখ 29/8 দিছে এইটো কিন্তু দিছে আপোনাৰ এইটো আপুনি চাওক ডিউ ডেট 16 কিয় কমাই দিলে এইটো দেউতাকক গছত লগা ফল নেকি যে 1593 টকালৈ কমাই দিয়ে কমাই কেনেকৈ দিলে যদি ভুল নাছিল মই নিজে আছোঁ 1522 টকাত 93 টকাত কেনেকৈ হৈ গ'ল নহয় দাদা এনেকৈ যদি তেওঁ যদি অফিচলৈ নাহিলেহেঁতেন কিমান মানুহ পইচা খৰচ কৰি আপোনালোকৰ অফিচলৈ আহিব দাদা মই শুনক আপোনালোকে হুলস্থুল নকৰিব কথাখিনি আপোনালোকে শুনি লওক এইটো বহুত চিৰিয়াছ কথা স্মাৰ্ট মিটাৰ সমস্যাটো এনেকুৱা সমস্যা আমি ভালকৈ বুজি পাওঁ চৰকাৰৰ হাতত কোনো উত্তৰ নাই কাৰণে তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিভিন্ন কথা উলিয়াইছে এতিয়া দেই এইবিলাক কথালৈ মই নাযাওঁ কিন্তু এইটো বহুত ডাঙৰ সমস্যা এখেতে মোক যিটো বুজাই আছে বিজুলী ভৱনৰ ৰিটায়াৰ্ড DGM যিটো বুজাইছে মই তেওঁলোকৰ পৰা যিটো বুজিছোঁ মই সেই প্ৰশ্নটো আপোনালোকক কৈছোঁ আপোনালোকে যিকেইটা কথা কয় মই গম পাওঁ APDCL একদিন টিউশ্যন চলিছে অনলাইনত এটা টিউশ্যন চলিছে সেই টিউশ্যনত যিকেইটা কথা কয় সেইকেইটা কথাই তেওঁলোকে কয় তেওঁলোকক গধূলি অনলাইনত এটা টিউশ্যন দিয়ে আন্দোলনকাৰী মানুহ আহিলে এনেকৈ ক'বা আন্দোলনকাৰী মানুহ আহিলে তেনেকৈ ক'বা কিন্তু দাদা মই আপোনাক কৈছোঁ শুনক এইখন মই এওঁ যদি নামানে মই এতিয়াই এওঁক কৈছোঁ আপুনি ৰবাৰ্ট সন্দিকৈলৈ ফোন লগাওক সুমিত পাললৈ ফোন লগাওক SDO আৰু AGM গোলাঘাটৰ এই মানুহজন আহিছিলে পুনাকান্ত ঠেঙাল 16 ডিচেম্বৰৰ দিনা ইয়াত তাৰ প্ৰমাণ 29 তাৰিখৰ ভিতৰত দিব লাগিব বুলি কৈছিলে এই কাগজখন দিয়াৰ পাছত 16 তাৰিখে যেতিয়া তেওঁ আহিলে এইটো চাওক 16 ডিচেম্বৰ 93 এওঁ ক'ব বিচাৰিছে যে আগৰ বিল জমা আছিলে যদি আগৰ বিল জমা আছিলে তেতিয়াহ'লে 1522 টকা বাদে 93 টকা কৰি দিলে বাকী 1350 টকাটো কাৰোবাৰ বাপেকৰ পইচা দিব নেকি হয় না নহয় কওক আপোনালোকে কোনোবা এনেকুৱা দয়ালু APDCL অফিচাৰ আছে নেকি যে মানুহে দম দিলে কমাই দিব তেওঁ দৰমহা পইচা দিব তেওঁ সন্মুখত মই দুখন কাগজ দেখাই আছোঁ 1522 টকা অফিচত আহি ধমকি দিয়াৰ পিছত 93 টকা বুজি পালেনে মই এনেকুৱা আৰু আপোনাক আছে মই দেখাব পাৰিম কিন্তু এইখন দাদা সত্য মোৰ চকুৰ সন্মুখত এখন সত্য চকুৰ সন্মুখত মই সেইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰব্লেমটো কাৰ আছিলে একজেক্টলি কি আছিলে কিন্তু প্ৰিপেইড কনজিউমাৰত কোনো ধৰণৰ বিল জেনেৰেট নহয় ইউজেজৰ ওপৰত ডেইলি বেচিছত আপোনাৰ এটা মানে ডেইলি বেচিছত বিল এটা হয় সেইটোহে মই ক'ব বিচাৰিছোঁ সেই বিষয়েহে মই ক'ব বিচাৰিছোঁ যে এইটো কোনো ধৰণৰ স্মাৰ্ট যদিও হয় পষ্টপেইড টাইমৰ হ'ব পাৰে আমাৰ ইয়াতো বহুতখিনি অভিযোগ দিনত পোষ্টপেড প্ৰিপেড হ'ব নেকি 15 তাৰিখে পোষ্টপেড প্ৰিপেড হ'ব নেকি নহয় দাদা এই যে মেছেজটো গৈছে এই মেছেজটো যে গৈছে এওঁ যে দিছেহি এওঁ যে বিলটো দিছে তেতিয়াহ'লে মোক বেলেগ কথা বাদ দিয়ক আপোনাৰ বেলেগ কথা বাদ দিয়ক 1522 টকাটো 93 টকা কেনেকৈ কৰি দিয়ক এইটো ভুল আছিলে আপুনি মানি লওক প্ৰিপেডত কোনো ধৰণৰ ডিউ ডেটৰ কথা নাই তেতিয়া 93 টকাত কেনেকৈ আছে
চাওক এই বিষয়ে মই ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ বহুতখিনি সমস্যা আমাৰ ইয়াত আহে মান্থলি নাই কমেও 400-500 বা তাতকৈ কেতিয়াবা বেছিও আহে বিশেষকৈ বানপানীৰ সময়ত যি সময়ত নেকি আপোনাৰ বৰ গৰমো থাকে আৰু বেছিকৈ বৰষুণ থাকে সেই সময়ত আমাৰ ৰিডাৰে কেইটাই মানে জেগাত গৈ ভালকৈ ৰিডিং ল'ব নোৱাৰে সেই সময়ত সেইখিনি বিল প্ৰায় হোৱা যায় গতিকে তাৰ নেক্সট ৰিডিঙৰ সময়ত আমি বিলখিনি কাৰেক্ট কৰি দিওঁ বা আমি নিজাববীয়াকৈও চেক কৰি কাৰেক্ট কৰি দিওঁ তেনেধৰণৰ কিন্তু হ'ব পাৰে শুনকচোন দাদা এখেতে বহুত মিছা কথা কৈ আছে মই সন্মান কৰি কৈ আছোঁ আৰে কোনোবা মিছা শুনক আপোনালোকে শুনক কথাখিনি আমি হেৰি কৰা নাই কথাখিনি জানি ল'ব লাগিব আপোনালোকৰ লাইনমেনে গৈ মিটাৰ ৰিডাৰে গৈ এঘৰত বহি পেলাই বিল বনাই চবৰ ঘৰলৈ নাযায় সেইটো আমাৰ সমস্যা নেকি আপোনালোকে কওক তেওঁলোকৰ মিটাৰ ৰিডাৰে মদ খাই ক'ৰবাত পৰি থাকে মিটাৰ ল'বলৈ নাযায় কথা আমাৰ কোনো যুক্তি নালাগে আমাক কোনো ডাঙৰ ইঞ্জিনিয়াৰৰ ডাঙৰ লেকচাৰ নালাগে আমি নিজৰ ঘৰত যিবিলাক মানুহে 5টা লাইট লগাইছিলোঁ স্মাৰ্ট মিটাৰ লগোৱা আগত বিল আহিছিল 180 টকা 200 টকা খুব বেছি গৰমত 300 টকা 5টা লাইট আছিল 3খন চিলিং ফেন আছিল খুব বেছি এটা মটৰ আছিল এঘণ্টাৰ কাৰণে চলাইছিলে এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত সেই মানুহবিলাকৰ 1500 2000 3000 10000 পৰ্যন্ত বিল আহিছে এই সাধাৰণ কথাটো বুজাবৰ কাৰণে আমাক যুক্তি নালাগে আমি সকলো মানুহে বুজি পাওঁ যে স্মাৰ্ট মিটাৰ জৰিয়তে APDCL সাংঘাতিক ধৰণে লুণ্ঠন চলাইছে স্মাৰ্ট মিটাৰ অহাৰ পিছত মানুহৰ ঘৰত বিল 10 গুণ পৰ্যন্ত বৃদ্ধি হৈছে গতিকে আমাক স্মাৰ্ট মিটাৰ নালাগে যিমানবিলাক স্মাৰ্ট মিটাৰ লগালে এইবিলাক খুলি পেলাওক আৰু নতুনকৈ আমি এটাও স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ তাক আমাৰ কোনো যুক্তি নালাগে কোনো আমাক তথ্য নালাগে একো নালাগে আমাৰ নিজৰ পকেটৰ পইচা আমি দিছোঁ যি বিদ্যুতক সেৱা হিচাপে গণ্য কৰা হৈছিল এখন দেশত সেই বিদ্যুতক এতিয়া জাতি মাটি ভেটি চৰকাৰে পণ্যলৈ তেওঁলোকে ৰূপান্তৰিত কৰিছে বজাৰত মেলি দিছে আদানীক তাক নিয়ন্ত্ৰণ কৰিবলৈ দিছে জেনাছক নিয়ন্ত্ৰণ কৰিবলৈ দিছে গতিকে বিদ্যুৎ আমাৰ সেৱা হৈ থাকিব লাগিব এখন কল্যাণকামী ৰাষ্ট্ৰ ৱেলফেয়াৰ ষ্টেট গতিকে বিদ্যুৎ সেৱা হৈ থাকিব লাগিব গতিকে এই সেৱাৰ সলনি বজাৰলৈ মেলি দি যি ধৰণে 100 টকা বিল তেওঁলোকে 1000 টকা কৰিছে 200 টকা বিল 2000 টকা কৰিছে এই কথাটো আমি কেতিয়াও মানি নলওঁ এই স্মাৰ্ট ডকাইটি এই স্মাৰ্ট পকেট মাৰ গতিকে এই কথাটো মানি নলওঁ আনকণ্ডিশ্যনেলি স্মাৰ্ট মিটাৰ খুলি আনিব লাগিব এইটো আমাৰ স্পষ্ট দাবী আচলতে আমি ডিমৌৰ প্ৰায়কেইটা জাতীয় জনগোষ্ঠীয় সংগঠনে আমি স্মাৰ্ট মিটাৰৰ যি আচলতে উচ্চ হাৰত যি মাচুল বৃদ্ধি হৈছে এই সন্দৰ্ভত আমি পূৰ্বে এক ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ উক্ত কাৰ্যসূচীৰ পিছত আমাক এই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকলৰ লগত আমি এক আলোচনাটো মিলিত হ'লোঁ য'ত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে যিসমূহ স্মাৰ্ট মিটাৰ ইতিমধ্যে স্থাপন কৰা হ'ল যিসমূহ স্মাৰ্ট মিটাৰৰ পৰা আচলতে ৰাইজৰ যি অভাৱ অভিযোগ আপত্তি আহিছে এই স্মাৰ্ট মিটাৰবোৰ খোলাৰ সন্দৰ্ভত তেওঁলোকে 7টা দিনৰ ভিতৰত আচলতে এখন আলোচনা দিয়াৰ কথা তেওঁলোকে আমাক কৈছিলে কিন্তু আচলতে আজি 12টা দিন উকলি গুচি গ'ল তেওঁলোকে গোটেই বিষয়টো গুৰুত্ব সহকাৰে নলৈ ৰাইজক পুনৰবাৰ আমাক আজি এই কাৰ্যালয়টোৰ মুখত প্ৰতিবাদ কৰিবলৈ আমাক বাধ্য কৰালে গতিকে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি এটা কথাই কৈছোঁ যে আচলতে আমি দেখিবলৈ পাইছোঁ যে শাসক দলৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কিন্তু এটা অভিযোগৰ ভিত্তিতে এটা ধমকিতে তেখেতৰ ঘৰৰ পৰা কিন্তু স্মাৰ্ট মিটাৰ খুলি লৈ গুচি গ'ল পূৰ্ব ডিজিটেল মিটাৰ স্থাপন কৰিলে আৰু বৰ্তমান সময়ত আমাৰ ৰাইজে আজি ইমান 200 টকাৰ বিল অহা ঠাইত আমি যেতিয়া 800-1600 টকা যেতিয়া বিল দি থাকিবলগীয়া হৈছে এই বিলসমূহৰ কাৰণে আমি যেতিয়া কৈছোঁ যে আমাৰ মিটাৰসমূহ খুলি দিয়ক খুলি পেলাই ডিজিটেলটো লগাওক সেই কথা তেওঁলোকে মানিবলৈ বাধ্য হোৱা নাই গতিকে এনেধৰণৰ কাৰ্য আৰু আমি সহজভাৱে গ্ৰহণ নকৰিম গতিকে আগন্তুক দিনত ইয়াতকৈ অধিক জংগী আন্দোলন হ'ব কিন্তু আজি ইয়াৰ পৰা এটা কথা খুবেই স্পষ্ট যে স্মাৰ্ট মিটাৰ যিসমূহ ইতিমধ্যে সংযোগ কৰা হ'ল সেইসমূহ কিন্তু খুলি নিবই লাগিব